মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান বিধায়ক অখিল গগৈ সৎ সাহস থাকিলে শিৱসাগৰত আহি নিৰ্বাচন খেলক মুখ্যমন্ত্ৰীয়ে মই অখিল গগৈ হিচাপে শিৱসাগৰতে খেলিম যদি মুখ্যমন্ত্ৰীৰ ইমান দম আছে শিৱসাগৰত মোৰ লগত খেলি জিকি দেখাওক ভোগালী বিহুৰ পাছতেই যেন ক্ৰমাৎ গৰম হৈ উঠিছে ৰাজ্যৰ নিৰ্বাচনী বতাহ 2024 নিৰ্বাচনত দিছপুৰৰ মছদত দখলৰ অভিপ্ৰায়েৰে কঁকালত টঙালি বান্ধি সাজু হৈছে শাসক বিৰোধী উভয় পক্ষ শাসক বিৰোধী উভয় শিবিৰতে আৰম্ভ হৈছে নিৰ্বাচনী চক্ৰবেহু নিৰ্মাণ লক্ষ্য মাথো এটাই 24 বিধানসভা নিৰ্বাচনত দিছপুৰৰ মছনদ দখল তাৰ মাজতেই যেন শাসক বিৰোধীৰ মাজৰ বাক বিতণ্ডতাই ক্ৰমাৎ অধিক আকৰ্ষণীয় কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি শেহতীয়াকৈ মিত্ৰতা থিৰাং হোৱাৰ পাছতেই পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল ৰাজ্যৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই অখিল গগৈৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে নিজকে হিৰো বুলি ভাবে যদি মুখ্যমন্ত্ৰীৰ ইমান দম আছে উজনি অসমলৈ আহক শিৱসাগৰৰ পৰা মোৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি দেখাওক যদি হিমন্ত বিশ্ব শৰ্মাই কয় এইটো পুৰণি সমষ্টি তই জিকিবিয়েই তেতিয়াহ'লে মৰিয়নি সমষ্টিত আহক মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ যদি আপোনাক উজনি অসমত মই থিয় হৰুৱাব নোৱাৰোঁ তেনেহ'লে মোৰ নাম অখিল গগৈ নহয় মই আপোনালোকক এটা কথা কৈ দিওঁ যে মই শিৱসাগৰত খেলিম আৰু শিৱসাগৰত মোৰ লগত যুদ্ধ দিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক মাতিছোঁ হিমন্ত বিশ্ব শৰ্মাই যে ইমান কৈ থাকে নিজকে বিৰাট হিৰো দেখাই থাকে বহুত জনপ্ৰিয় মানুহ বুলি কৈ থাকে তেওঁক কোনেও হৰুৱাব নোৱাৰে অপৰাজেয় বুলি কৈ থাকে যদি তেওঁৰ ইমান দম আছে উজনি অসমলৈ আহক আৰু উজনি অসমৰ শিৱসাগৰ সমষ্টিত মোৰ লগত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰক আৰু যদি হিমন্ত বিশ্ব শৰ্মাই মোক যদি কয় বোলে নহয় শিৱসাগৰত নেখেলোঁ এইটো তোৰ পুৰণা সমষ্টি তইতো জিকিবি এনেকৈ বুলি যদি কয় তেতিয়াহ'লে মই ক'ম যে তেতিয়াহ'লে মৰিয়নিলৈ আহক মৰিয়নিতে খেলোঁ নতুন সমষ্টি মৰিয়নিত পাৰে যদি চাওঁ মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ আপোনালোকক ক'লোঁ নহয় মই প্ৰত্যাহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাক আপুনি যে নিজকে ইমান ডাঙৰ হিৰোগিৰি বুলি ভাবি থাকে ইমান ডাঙৰ হিৰো বুলি যে জহাই থাকে আপুনি যে অপৰাজেয় বুলি ভাবে আপুনি যে আপোনাক কোনেও হৰুৱাব নোৱাৰে বুলি ভাবে মই আপোনাক চেলেঞ্জ কৰিছোঁ আপুনি শিৱসাগৰলৈ আহক অথবা মৰিয়নিলৈ আহক উজনি অসমলৈ আহক আপোনাক মই যদি থিয় হৰুৱাব নোৱাৰোঁ তেতিয়াহ'লে মোৰ নামো অখিল গগৈ নহয় এটা প্ৰশ্ন হয় অখিল গগৈৰ প্ৰত্যাহ্বানক সমৰ্থন জনাই উজনিত নিৰ্বাচন খেলিবনে মুখ্যমন্ত্ৰীয়ে সেয়া সময়ত হ'ব লক্ষণীয় নিউজ ৰিপৰ্ট NV লাইভ